যোৱা বছৰৰ পৰা যোৰহাট প্ৰশাসনৰ উদ্যোগত তথা বিভিন্ন যোৰহাটৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ সহযোগত আমি জিলা দিৱস উদযাপন কৰি আহিছোঁ। সেই অনুসৰি এইবাৰো আজি জিলা দিৱস উপলক্ষে যোৱা 26 তাৰিখৰ পৰা আমি বিভিন্ন কাৰ্যসূচীৰে এই অনুষ্ঠান আয়োজন কৰিছোঁ। যোৰহাট জিলাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান তথা ৰাইজৰ সহযোগত আমি এই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাৰ কাৰণে প্ৰয়াস কৰিছোঁ। আজি এই পবিত্ৰ ক্ষণত আমি যোৰহাট জিলা দিৱসৰ লগত সংগতি ৰাখি এখন পতাকা উত্তোলনেৰে অনুষ্ঠান আৰম্ভ কৰিম। মই আমাৰ মাজত উপস্থিত থকা যোৰহাট জিলাৰ মাননীয় আয়ুক্ত জয় শিৱানী ছাৰক আজিৰ এই অনুষ্ঠানৰ শুভাৰম্ভণি হিচাপে পতাকা উত্তোলন কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ আৰু মই তেখেতক সহযোগিতা আগবঢ়াবলৈ সকলোকে ইয়াত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলক অনুৰোধ কৰিছোঁ। ইতিমধ্যে আমাৰ ফ্লেগ হষ্টিঙৰ কাৰ্যসূচী কৈছে। মই আজিৰ অনুষ্ঠান আৰম্ভণিত জাতীয় সংগীতেৰে আৰম্ভ কৰিব বিচাৰিছোঁ। মই সকলোকে থিয় হ'ব অনুৰোধ কৰিছোঁ। আমাৰ মাজত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলক এটি এটি গছ পুলিৰে আমি তেখেতসকলক আদৰণি জনাব। বিষয়াসকলক মই গছ পুলি বিতৰণ কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ আমাৰ মাজত থকা বিশিষ্ট ব্যক্তিসকলক। যোৰহাট জিলা দিৱসত এই পতাকা উত্তোলনৰ খুব মহত্ব উপস্থিত যোৰহাট যোৰহাট বিধানসভা সমষ্টি মাননীয় বিধায়ক হিতেনাথ গোস্বামী ডাঙৰীয়া, তিতাবৰ বিধানসভা সমষ্টি মাননীয় বিধায়ক ভাস্কৰ বৰুৱা ডাঙৰীয়া, দেৰগাঁও সমষ্টি মাননীয় বিধায়ক ভৱেন্দ্ৰনাথ ভৰালী ডাঙৰীয়া, উপস্থিত আমাৰ যোৰহাট ডিষ্ট্ৰিক্টৰ সিনিয়ৰ অফিচিয়েলসকল উপস্থিত, যোৰহাট জুডিচিয়াৰী অফিচিয়েলসকল উপস্থিত, লিডিং চিটিজেনসকল উপস্থিত, শ্ৰদ্ধেয় ৰাইজ আৰু মোষ্ট ইম্পৰ্টেণ্টলি আমাৰ যোৰহাট জিলা যিহেতু 1983 এষ্টাব্লিছ হোৱাৰ পাছত নিৰন্তৰ পাব্লিক ছাৰ্ভিচ আগবঢ়াই আহিছে আৰু তাৰ পাব্লিক ছাৰ্ভিচৰ মেইন যিটো ষ্টেক হোল্ডাৰ হৈছে আমাৰ যোৰহাট DC অফিচৰ যি কৰ্মচাৰী আছে, কৰ্মচাৰী সংস্থাৰ সদস্যসকল। আজি এই শুভ মুহূৰ্তত সকলোকে উষ্ম আদৰণি জনাইছোঁ আৰু আজি আমাৰ যোৰহাট জিলা দিৱসৰ 1 জুলাই 1983 চনত স্থাপিত হোৱা আগতে শিৱসাগৰ জিলা ডিষ্ট্ৰিক্ট আছিলে, তাৰ সাব ডিভিজন হিচাপে যোৰহাট ডিষ্ট্ৰিক্ট যোৰহাট সাব ডিভিজন আছিলে আৰু 1 জুলাই 1983 চনত পৃথক হৈ শিৱসাগৰ জিলাৰ পৰা পৃথক হৈ এটা ইণ্ডিপেণ্ডেণ্ট জিলা হিচাপে যোৰহাট জিলা স্থাপন কৰা হৈছিলে। তাৰ আজি আমি ডিষ্ট্ৰিক্টে চেলিব্ৰেট কৰিবলৈ গৈ আছোঁ। আজি মেইন ডিষ্ট্ৰিক্টে চেলিব্ৰেশ্যনৰ ইভেণ্টছ আছে।
কিন্তু আমাৰ যোৰহাট ডিষ্ট্ৰিক্টে সেলিব্ৰেশনৰ বৃহৎ এটা কাৰ্যসূচীৰে আমি সেলিব্ৰেশন অলৰেডি স্টাৰ্ট কৰি দিছিলোঁ আৰু 24 তাৰিখৰ পৰাহে আমি বিভিন্ন কাৰ্যসূচীৰে বিভিন্ন ইভেন্টছৰে যোৰহাট ডিষ্ট্ৰিক্টে সেলিব্ৰেট কৰিব আহি আছোঁ আৰু এই ডিষ্ট্ৰিক্টে ইভেন্টছ যিটো আমি সেলিব্ৰেট কৰি আছিলোঁ তাৰ ষ্টাৰ্টিং হৈছিলে বিভিন্ন ধৰণৰ আমি কম্পিটিশ্যনছ অৰ্গেনাইজ কৰিছিলোঁ আৰু তাৰ মেইন এটা ইনিচিয়েটিভ যিটো আছিলে আমি প্ৰত্যেক স্কুলতে বিভিন্ন ধৰণৰ কম্পিটিশ্যনছ অৰ্গেনাইজ কৰি ল'ৰা ছোৱালী কি অপিনিয়ন আছে তেওঁলোকৰ কি ভিজন আছে সেইটো আমি ল'বলৈ চেষ্টা কৰিছিলোঁ আৰু তাৰ এটা অংশ আছিলে এছে কম্পিটিশ্যন আৰু এছে কম্পিটিশ্যনৰ আমি যিটো টপিক দিছিলোঁ সেইটো আছিলে মোৰ সপোনৰ বিকশিত যোৰহাট 2047 আমি প্ৰত্যেক ল'ৰা ছোৱালীৰ পৰা এটা এছে লিখুৱাইছোঁ তেওঁলোকৰ কি ভিজন আছে 2047 তেওঁলোকে ডেভেলপ যোৰহাটত কেনেকুৱা ভিজন কৰে আৰু তেওঁলোকৰ অপিনিয়নছ আমি সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিছোঁ আৰু তেওঁলোকৰ পৰা বহুত ভাল ভাল এছেছ আমাৰ হাতত আহি উপস্থিত হৈছে আৰু এই এছেছ আমি আজি যিটো মূল সভা আমাৰ যোৰহাট থিয়েটাৰ হলত আমি 11টাত অৰ্গেনাইজ কৰিম তাতে তাত যোৰহাট থিয়েটাৰ হলৰ বাহিৰত ভাল ভাল এছেছ আমি আজি ডিছপ্লেও কৰি ৰাখিছোঁ এই প্ৰাংগণত আজি আমি যে উপস্থিত আছোঁ এই প্ৰাংগণ হৈছে চিম্বল অফ পাব্লিক সাৰ্ভিস ডেলিভাৰী লোকসেৱা আমি ৰেগুলাৰলি ডিষ্ট্ৰিক্ট অফিচৰ পৰা ৰেগুলাৰলি ডেলিভাৰ কৰা হৈছিলে আৰু ৰেগুলাৰলি কৰা যাব ইতিমধ্যে মোষ্ট লাইক আমাৰ এটা নতুন ডিসি অফিসৰ কামো চলি আছে আৰু মোষ্ট লাইকলি আমাৰ এই প্ৰাংগণত চাগে এইটো লাষ্ট ডিষ্ট্ৰিক্টে আছে সেইকাৰণে এই ডিষ্ট্ৰিক্টে আৰু স্পেচিয়েল হৈ গৈছে এই যিটো হেৰিটেজ বিল্ডিং আছে এই হেৰিটেজ বিল্ডিঙত মোষ্ট লাইকলি আমাৰ এইটো লাষ্ট ডিষ্ট্ৰিক্টে হ'ব আৰু সেইকাৰণে এইবাৰৰ যোৰহাট ডিষ্ট্ৰিক্টে আৰু ইম্পৰ্টেণ্ট হৈ গৈছে মই সেইকাৰণে সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ তেওঁলোকৰ সহায় সহযোগিতা আগবঢ়োৱাৰ কাৰণে আৰু আশা কৰিছোঁ যে আমাৰ এই ডিষ্ট্ৰিক্টে আমি বহুত সুচাৰুৰূপে অৰ্গেনাইজ কৰিব পাৰিম আৰু মূল সভা আমাৰ যিটো 11টাত আছে এইটো আমি ভালকৈ অৰ্গেনাইজ কৰিব পাৰিম যোৰহাট ডিষ্ট্ৰিক্ট আমি সকলোৱে জানো এটা মোষ্ট ইম্পৰ্টেণ্ট ডিষ্ট্ৰিক্ট হয় আমাৰ অসম ষ্টেটত আৰু তাক এডুকেশ্যন বা কালচাৰ কেপিটেলো কোৱা হয় আৰু আমি এইটোও জানো যে অসম কিংডম যিটো আছিলে তাৰ শেষতম ৰাজধানী যোৰহাট ডিষ্ট্ৰিক্ট যোৰহাট এৰিয়াহে আছিলে আৰু তাৰ হেৰিটেজো যোৰহাট ডিষ্ট্ৰিক্ট কেৰি কৰি গৈ আছে আৰু তাৰ চিম্বল যিটো হৈছে এতিয়া আমাৰ যোৱাকালিও আমি এটা ভাল প্ৰগ্ৰাম লাচিত মৈদামত কৰিছোঁ লাচিত বৰফুকনৰ অসম কিংডমৰ এটা ভাল চিম্বল হৈছে আৰু আমাৰ ইয়াতে বহুতখিনি হেৰিটেজ বিল্ডিং বা হেৰিটেজ আইকনিক লোকেশ্যনছ আছে যোৰহাট ডিষ্ট্ৰিক্টে যিটো অসম কিংডমক চেলিব্ৰেট কৰে আজি যোৰহাট ডিষ্ট্ৰিক্টে চেলিব্ৰেট কৰি আমাক এই যোৰহাট ডিষ্ট্ৰিক্টে আমাক ৰিমাইণ্ড কৰে আমাৰ কি দায়িত্ব আছে আমাৰ পাব্লিক সাৰ্ভিস ডেলিভাৰী যি দায়িত্ব আছে আমাৰ বিভাগ স্টেডিছৰ যি দায়িত্ব আছে বা লোকসেৱা যি দায়িত্ব আছে সেইটো আমাৰ মনত আকৌ পেলাই দিয়ে এনেকুৱা দিৱস আৰু আশা কৰিছোঁ যে সেইটো দিৱসৰ পৰা ইনস্পিৰেশ্যন লৈ আমাৰ গোটেই ডিষ্ট্ৰিক্টৰ এমপ্লয়িজসকল অফিচাৰসকল আৰু আমাৰ প্ৰত্যেক যোৰহাটবাসী ৰাইজ তেখেতসকল কণ্ট্ৰিবিউশ্যন যোৰহাটৰ ডেভেলপমেণ্টৰ কাৰণে কৰি যাব আৰু আমি এনেকুৱাহে যোৰহাট ডিষ্ট্ৰিক্টত এটা শ্ৰেষ্ঠতম জিলা আমাৰ অসম ষ্টেটৰ আমি বনাই ৰাখিব পাৰিম আকৌ একবাৰ মই সকলোকে আদৰণি জনাইছোঁ ধন্যবাদ জনাইছোঁ আৰু তেখেতসকলৰ সহায় সহযোগিতাৰ কাৰণে ডাঙৰকৈ এটা ধন্যবাদ জনাই চবক কৃতজ্ঞতা জনাই মোৰ আদৰণি ভাষা ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ ভাস্কৰ বৰুৱাকে ধৰি যোৰহাট জিলা আয়ুক্ত তথা বিষয়াবৰ্গ জ্যেষ্ঠ যোৰহাটৰ জ্যেষ্ঠ নাগৰিকসকল অতি শ্ৰদ্ধাৰ ৰাইজ আৰু বিষয়াসকলকে মই সকলোলৈকে যোৰহাট জিলা প্ৰতিষ্ঠা হোৱাৰ এই দিনটোত মই আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ বিশেষভাৱে 1983 চনৰ জুলাই মাহত যেতিয়া যোৰহাট জিলা ঘোষণা হয় সেই দিনটো অকণমান মই কথা ক'ব বিচাৰিছোঁ সেই সময়ত অসম আন্দোলনৰ বিদেশী বহিষ্কাৰ আন্দোলনৰ একেবাৰে ভৰপক দিন আমি বাহিৰলৈ ওলাব নোৱাৰোঁ পুলিচৰ CRPFৰ হুলস্থুল 83 চনৰ জুলাই মাহ আৰু সেই সময়তে এই যোৰহাট জিলা ঘোষণা কৰা হ'ল আৰু তেতিয়া কোনোবাই আমাক কৈছে যে যোৰহাট জিলাটো নহয় শিৱসাগৰ জিলাখনে নতুনকৈ হ'ল যোৰহাটখনটো আছেই আগৰ পৰা নামটোহে যোৰহাট হৈছে ইত্যাদি ইত্যাদি সেই সময়ৰ যিটো পৰিৱেশ আমি বাহিৰলৈ আহিব নোৱাৰা ওলাই আহিব নোৱাৰা এটা পৰিৱেশ অসম আন্দোলনৰ এটা সাংঘাতিক অৱস্থা আৰু আজি আমি অতি সুন্দৰভাৱে প্ৰায় কিমান বছৰ হ'ব 44 বছৰৰ মূৰত আমি যোৰহাট জিলা আজি উৎসৱ ইয়াত অনুষ্ঠিত কৰিছোঁ আমি আশা কৰিছোঁ অসমৰ আটাইকেইখন জিলাৰ ভিতৰত যোৰহাট জিলাই এক ভূমিকা ল'ব যিটো ভূমিকা অসমৰ আটাইবোৰ জিলাতকৈ সুকীয়া হ'ব
আৰু মই এতিয়ালৈকে যিমানখিনি দেখিছোঁ যোৰহতীয়া সন্তান হিচাপে এই যোৰহাটবাসী শিক্ষিত তথা সকলো ফালৰ পৰাই আগবঢ়া জিলাখনে ভৱিষ্যতে আমাক সুন্দৰ এটা পৰিৱেশলৈ আমাক লৈ যাব। নতুন প্ৰজন্ময়ো সেই একেদৰেই আগবাঢ়ি যোৱাত সহায় কৰিব। মই বিশেষভাৱে আমাৰ যোৰহাট জিলাৰ আয়ুক্তৰ অধীনত বিষয়া কৰ্মচাৰী সকলোকে মই আন্তৰিক ধন্যবাদ জনাইছোঁ। যোৰহাট জিলাৰ সকলো প্ৰকাৰৰ উন্নয়নৰ বাবে ৰাইজৰ সহযোগিতাৰে আগবঢ়াই যাব বুলি আশা ৰাখি আমিও ইয়াৰ প্ৰতিনিধি হিচাপে যিমান পাৰোঁ সহায় সহযোগিতা আগবঢ়াম। এইখিনিৰেই মই সকলোলৈকে পুনৰ আন্তৰিক শুভেচ্ছা জনাই সামৰণি মাৰিছোঁ। ধন্যবাদ। ডেপুটি কমিশ্যনাৰ এছ পি ডাঙৰকে ধৰি চৰকাৰী অফিচাৰসকল আৰু মোৰ শ্ৰদ্ধাৰ জ্যেষ্ঠ নাগৰিকসকল আৰু মোৰ সহকৰ্মী বিধায়কসকল আৰু মিউনিচিপালিটি চেয়াৰমেন আৰু যাদৱ পায়েং তেখেতসকলকে নমস্কাৰ দিছোঁ। তেওঁলোককো যাদৱ পায়েঙকো মই ইয়াত উপস্থিত কাৰণে খুব সুখী হৈছোঁ। আৰু উপস্থিত চৰাবাজান ৰাইজ আৰু আপোনাক কৰ্মচাৰীসকল, এই যোৰহাটৰ যিটো আমাৰ জিলা ডে বুলি যিটো লৈছে এইটো আজি কিছু বছৰৰ পৰা আৰম্ভ হৈছে। বোধ কৰোঁ 2-3 বছৰ হ'ব, তাতকৈ নহয় বোধ কৰোঁ। মই আগৰ যোৱা বছৰো ইয়াত আছিলোঁ। এই জিলা ডেটো খুব ভাল কথা এটা, কিন্তু এটা দুখৰ কথা এটা হৈছে যে আজি বিশেষ সত্ৰে কথাটো ক'লে ইট টাচ মি। জানি বিল্ডিংটো হয়তো অহা বছৰলৈ এই জিলা ডেটো হয়তো ইয়াত নহ'ব পাৰে, কিন্তু ইয়াত জিলা ডে এটা ফাংচন হৈ থাকিব লাগিব। আজিলৈও ফাংচনটো আমাৰতো একো আপত্তি নাই, নহয় জানো? ইমান ধুনীয়া এটা পৰিৱেশ আৰু এই বিল্ডিংটো এজ ইট ইজ থাকিব। সেইখিনি আপোনাক মই এনচিয়'ৰ কৰিছোঁ এজ ইট ইজ থাকিব। আমি খালি বিল্ডিংটো বহুত বয়স হোৱাৰ কাৰণে এইটো এটা আমাক খবৰ দি আছে যে ঘৰটো খুব ছেফ নহয়, কিন্তু ইমান ধুনীয়া কাৰিকৰী কাৰ্য ইয়াত হৈছিল যে ঘৰটো আমি ছেফ কৰি ৰখাৰ কাৰণে চেষ্টা কৰিম। যোৰহাটৰ মিউজিয়ামটো ইয়ালৈ আহিব, বাকীখিনি হয়তো কিছু ৰুম বন্ধ থাকিব। আৰু যোৰহাটৰ এটা মানে গৌৰৱ আছিল এই ঘৰটোলৈ, আৰু এই গৌৰৱ আগলৈও থাকে, তাৰ কাৰণে সকলোৱে চেষ্টা কৰিম। যোৰহাট জিলা দিৱসত DC ডাঙৰে যিধৰণে শুদ্ধ অসমীয়াত কথা কৈছে, আই কংগ্ৰেচুলেট হিম। মই বহুত বেছি পাইছোঁ যিসকলে মানে ভাষাটো, মই ভাবিছোঁ তেওঁৰ কাগজ চাই পঢ়ি আছে, ঘপকৈ চাইছোঁ। DC ডাঙৰক এটা হাত চাপৰি দিয়ক। মই ভাল পাইছোঁ কাৰণে কৈছোঁ, আমি ভাল পাইছোঁ এই কথাটো, কাৰণ আমি ইংৰাজী হিন্দী আমি যেতিয়া কওঁ আমাৰো সেইবিলাক বৰ ভাল নহয়, কিন্তু অসমীয়াটো তেওঁ ইমান ভালকৈ কৈছে। আই এম ভেৰি হেপ্পী। আৰু যোৰহাটখন চাই তেখেতেও কৈছে ৰাজধানী আছিলে, শেষ ৰাজধানী অসমৰ। আমি চেষ্টা এটা কৰি আছোঁ শেষ ৰাজধানীৰ ঐতিহ্য ৰক্ষা কৰাৰ কাৰণে। অসম চৰকাৰক আমি ৰিকুৱেষ্ট কৰি আছোঁ, তেওঁলোকেও কৰিম বুলি ভাবিছে। আমাৰ ৰাজধানীৰ যিটো কেম্পাছ, সেই কেম্পাছটো আমি ৰজাদিনীয়া সেই ঐতিহ্যটো ঠিক ঠাক কৰিম বুলি ভাবিছোঁ। আৰু যিকেইটা আছে ঐতিহ্য আমি ৰক্ষা কৰিম। আৰু মই ভাবোঁ যে মাননীয় মুখ্যমন্ত্ৰীকো মই ধন্যবাদ দিম যে শেহতীয়াকৈ যোৰহাট গভৰ্ণমেণ্ট স্কুলৰ আমি হেৰিটেজ চাইটটো ৰাখিছিলোঁ। আমি 7 মহলীয়া 4 মহলীয়া বিল্ডিংটো বন্ধ কৰি আছাম টাইপৰ যিটো আছিলে সেই বিল্ডিংটো ৰাখিব দিছিলোঁ। তাত সেই পাৰ্টটোৰ কাৰণে 1,30,00,000 টকা আজি 4 দিনৰ আগতে চেংচন কৰিছে। আৰু ডিষ্ট্ৰিক্ট লাইব্ৰেৰীটো আপোনালোকে থিয়েটাৰটো দেখিছে, ইক' চিষ্টেম বা আমি তাত গোটেই বস্তুটো ভালকৈ বনোৱা হৈছে। আৰু ডিষ্ট্ৰিক্ট লাইব্ৰেৰী টোটেলি এয়াৰ কণ্ডিশ্যনটো কৰাৰ ক্ষেত্ৰতে নহয়, চাউণ্ড চিষ্টেমটো ভাল কৰাৰ কাৰণে বম্বেৰ পৰা এজন গৌতম শৰ্মা বুলি আমাৰ যোৰহাটৰ যুৱক, তেওঁ তাত কাম কৰে। আৰু তেওঁলোকে যিটো বিচাৰিছিলে প্ৰায় 60 লাখ টকা অতিৰিক্তকৈ আজি 3 দিন আগতে আমালৈ পঠাইছে যোৰহাট জিলা আনচাইড ফাণ্ডত। আৰু সেইকাৰণে এই দুটা অনুষ্ঠানো সোনকালে শেষ হ'ব। মই এইখিনিকে ক'লোঁ, কাৰণ যোৰহাট জিলা দিৱস যেতিয়া আহিব লগা সময়ত 3বাৰ ভাল কাম হ'ব, সেই কথাটো অকণ ব্যাখ্যা কৰি মোৰ বক্তব্য সামৰণি মাৰিছোঁ।
সুধীন্দ্ৰনাথ গোস্বামী ডাঙৰীয়া, দেৰগাঁও সমষ্টিৰ সন্মানীয় বিধায়ক ৰবীন্দ্ৰনাথ ভৰালী ডাঙৰীয়া, তিতাবৰ সমষ্টিৰ সন্মানীয় বিধায়ক ভাস্কৰজ্যোতি বৰুৱা ডাঙৰীয়া, যোৰহাটৰ জিলা আয়ুক্ত জয় শিৱালী ডাঙৰীয়া, যোৰহাটৰ SP সন্মানীয় নিশ্চয় ডাঙৰীয়া, আমাৰ মাজত উপস্থিত যোৰহাট পৌৰসভাৰ পৌৰপতি লখিমী বাইদেউ, আমাৰ গৌৰৱ পদ্মশ্ৰী ভাইচমেন অফ ইণ্ডিয়া যাদৱ পায়েং ডাঙৰীয়া, আমাৰ মাজত উপস্থিত যোৰহাট জিলা প্ৰশাসনৰ সন্মানীয় জ্যেষ্ঠ বিষয়াসকল, উপস্থিত যোৰহাটৰ সন্মানীয় নমিষ্ঠ গণ্যমান্য ব্যক্তিসকল, অতি শ্ৰদ্ধাৰ উপস্থিত সুধীবৃন্দ, যোৰহাট প্ৰেছ ক্লাবৰ সাংবাদিক বন্ধুসকল, সকলোকে শ্ৰদ্ধা প্ৰণাম জনাইছোঁ। যোৰহাটৰ একোজন নাগৰিক বা যোৰহাটৰ এই জিলাখনৰ সেৱাত বৰ্তি থকা সন্মানীয় জিলা প্ৰশাসনৰ জিলা আয়ুক্তকে লৈ আৰক্ষী অধীক্ষকে লৈ বিভিন্ন যোৰহাট জিলাৰ আমাৰ ইয়াত সেৱা আগবঢ়াই অহা অতি শ্ৰদ্ধাৰ কৰ্মচাৰী সন্মানীয় ব্যক্তিসকলক লগতে যোৰহাটবাসী ৰাইজক অভিনন্দন জনাইছোঁ। এই দুবছৰ ধৰি দেখা পাইছোঁ এই জিলা দিৱস আয়োজনৰ লগতে বিভিন্ন পৰামৰ্শ আহে আৰু বিভিন্ন পৰামৰ্শ বিভিন্ন চিন্তা আহে। মোৰ বহি বহিয়ে মনলৈ আহিছে যোৰহাটবাসী ৰাইজ হিচাপে আমি সৌভাগ্যৱান। এতিয়া গোলাঘাট যি আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শ্বহীদসকলক লৈ উৎসৰ্গা কৰি এটা ৰাষ্ট্ৰীয় এটা এছেট তাত এটা নিৰ্মাণ কৰিবলৈ গৈ আছে। কি পালোঁ যদি চাওঁ, এতিয়া আমি এটা জিলাত যদি ৰৈ দিওঁ, গোলাঘাট জিলা বা শিৱসাগৰ জিলাত আমি ডাঙৰ এটা
আমার মিউনিসিপালিটি বাইদেউ চেয়ারম্যান বাইদেউ আছে লক্ষ্মী খালুলীয়া বাইদেউ যাদৱ পায়েং ডাঙৰীয়া আছে প্ৰকৃতি মানৱ কৰ্মশ্ৰী জেণ্টলমেন ফৰেষ্টমেন বিভিন্ন উপাধিৰে বিভূষিত আৰু এগৰাকী সঁচা অৰ্থত প্ৰকৃতিপ্ৰেমী। এই সময়খিনিতে আমি চিন্তা কৰিছোঁ আৰু আপোনালোকে সকলোৱে জানে যে 1789 1789 দশকত আমাৰ স্বৰ্গদেউ গৌৰীনাথ সিংহই মোৱামৰীয়াসকলৰ লগত যি সংঘাত হৈছিল সেই সংঘাতৰ পৰা তেওঁ আঁতৰি আহি বিশ্বনাথলৈ আহিছে আৰু সেই প্ৰথমতে আছিলে মুক্তি কৰি পালন আমাৰ যোৰহাট স্বৰ্গদেউসকলৰ শেষ ৰাজধানী আছিলে আৰু এই ঐতিহ্যমণ্ডিত সময়ৰ পৰা যোৰহাটে বহুত বিখ্যাত ব্যক্তিক জন্ম দিছে। মই শৈক্ষিক নগৰী কিয়নো BA পাছ ব্যক্তি আছিলে প্ৰয়াত জগন্নাথ বৰুৱা, তেখেতক সকলোৱে BA জগন্নাথ বুলি বিকশিত কৰা বিভিন্ন সমাজ আছে, সুদূৰ ৰাজস্থানৰ পৰা আহি আৰু এইমাত্ৰ আমাৰ সংগ এৰি বিদায় লোৱা মোৰ সতীৰ্থ বিধায়কসকল, ইয়াত উপস্থিত থকা অন্যান্য প্ৰশাসনিক বিষয়াসকল, মোৰ অতি শ্ৰদ্ধাৰ নাগৰিকসকল, জিলা উপায়ুক্ত কাৰ্যালয়ৰ শ্ৰমিকবৃন্দ, শিল্পীসকল আজি ইয়াত ভাওনা মঞ্চস্থ কৰিবলৈ লৈছে আৰু কিছুমান আমাৰ ধৰ্মীয় কাৰ্যসূচী আছে, সাংবাদিক বন্ধুসকল। আজি আমাৰ পোনপ্ৰথম মই আমাৰ অসম চৰকাৰ বিশেষভাৱে সন্মানীয় আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক মই ধন্যবাদ জনাম যে তেখেতে এটা চিন্তা কৰি যোৱাবাৰ এটা অভিনৱ চিন্তা তেখেতৰ উদ্বেগ ঘটিলে নিজৰ জন্মভূমি হিচাপে আঁকোৱালি লৈ যথেষ্টখিনি তেখেতসকলৰ অৱদান আছে। কাৰিকৰী দিশত বেংগলীসকল আহিছিলে আমাৰ ইংৰাজসকলৰ লগত, আজি আপোনালোকে দেখিছে এটা আমাৰ যিটো হেৰিটেজ বিল্ডিং হ'বলৈ গৈ আছে, এইটো ইম্পেৰিয়েল ব্ৰিটিছ ঔপনিসকলৰ ঔপনিবেশবাদৰ এই বুৰঞ্জী আজি ৰিঙিয়াই থাকে আমাক। গতিকে আমি প্ৰত্যেক বছৰে এনেকৈ এই যোৰহাট দিৱস পাতি ইজনে সিজনক লগ পোৱাৰ এক অৱকাশ ঘটিলে। কৰ্মচাৰীবৃন্দেও তেওঁলোকৰ নিজৰ দৈনন্দিন কৰ্মৰ পৰা আঁতৰি আহি একেলগে আজি আমি এই অনুষ্ঠান পাতি আমিও অলপ আনন্দ উপভোগ আমি সকলোৱে কৰিছোঁ। আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু বাকী সকলো নাগৰিকক আমাৰ যাতে আমি ভৱিষ্যতে সকলোৱে আমাৰ নৱপ্ৰজন্মক আমি এজন ভাল মানুহ হিচাপে আমি নিদৰ্শন হৈ যোৰহাটৰ আমি যি মান, এই মান গৰিমা অটুট ৰাখি আমি ভৱিষ্যত প্ৰজন্মৰ কাৰণে আমি যাতে নিজৰ কৰ্মৰাজিৰ দ্বাৰা আমি নিদৰ্শন কৰি যাব পাৰোঁ, এই কথাই আমি সাৰোপত কৰি আগন্তুক সময়ত আমি সকলো আগবাঢ়ি যাব লাগে। এই দুআষাৰ কৈ আৰু মোক কথা ক'বলৈ পোৱাৰ বাবে মই ধন্যবাদ জনাই মোৰ কথা মই ইয়াতে সামৰিছোঁ। ধন্যবাদ।